বাস্তুশাস্ত্ৰৰ মতে ঘৰত কেতিয়াও উত্তৰ-পূব কোণত এইবোৰ বস্তু থাকিব নালাগে। এই বস্তুবোৰে আপোনাক দুখীয়া কৰি তুলিব পাৰে। বাস্তুৰ মতে ঘৰৰ যিকোনো বস্তু ৰাখোঁতে দিশবোৰৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন হয়, যাতে ঘৰৰ সুখ আৰু সমৃদ্ধি অটুট থাকে। উত্তৰ-পূব কোণ। ঘৰৰ উত্তৰ-পূব দিশটো বাস্তু আৰু জ্যোতিষৰ মতে ঈশ্বৰে বাস কৰে। ঘৰৰ এইটোৱে আটাইতকৈ পবিত্ৰ স্থান হয়। বিশ্বাস কৰা হয় যে ঘৰৰ উত্তৰ-পূব কোণ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, যাতে দেৱী মা লক্ষ্মী ঘৰত বাস কৰে। বাস্তুৰ মতে এই স্থানৰ বাবে কিছু বিশেষ কথা মনত ৰখাটো জৰুৰী হয়। ভগৱান শিৱৰ এটা নাম ঈশান বুলি বিশ্বাস কৰা হয়। ঘৰৰ উত্তৰ-পূব দিশত ভগৱান শিৱৰ আধিপত্য হয়। গতিকে ঘৰৰ এই দিশবোৰত কেৱল মন্দিৰ বা পূজাৰ বাবেহে ব্যৱহাৰ কৰা হয়। বাস্তুৰ মতে কিছুমান বস্তু ভুলতেও ঘৰৰ উত্তৰ-পূব কোণত ৰাখিব নালাগে, নহ'লে আৰ্থিক লোকচানৰ লগতে ঘৰ ধ্বংস হোৱাটো নিশ্চিত। বাস্তু বিশেষজ্ঞ সংখ্যাবিদে জনাইছে যে ঘৰৰ উত্তৰ-পূব কোণত কি থাকিব লাগে আৰু এই দিশত বস্তু ৰখাৰ ক্ষেত্ৰত কোনবোৰ কথা মানিব লাগে। বাস্তু মতে ভুলতেও ঘৰৰ উত্তৰ-পূব কোণত কোনো ধৰণৰ গধুৰ বস্তু ৰাখিব নালাগে। বিশ্বাস কৰা হয় যে যদি আপুনি সেই ঠাইত গধুৰ বস্তু ৰাখে, তেতিয়াহ'লে আপোনাৰ শক্তি প্ৰবাহিত নহয়, যাৰ বাবে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই স্থানত গধুৰ আলমাৰি, গডেজ, ডাঙৰ বিচনা আদি ৰাখিব নালাগে। এইটো স্থানত যিকোনো গধুৰ বস্তু ৰখাৰ পৰা ঋণাত্মক শক্তি বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। যদি আপুনিও আমাৰ এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ প্ৰেৰণামূলক ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই জেএছ মটিভেটৰ আছাম চেনেলৰ সৈতে সংযোগ হৈ থাকিব। এই স্থানত জোতা আৰু চেণ্ডেল ৰাখিব নালাগে। বাস্তু মতে জোতা চেণ্ডেল কেতিয়াও উত্তৰ-পূব কোণত ৰাখিব নালাগে। বিশ্বাস কৰা হয় যে ঘৰৰ এই কোণটোৱে আটাইতকৈ পবিত্ৰ আৰু ইয়াক ঈশ্বৰৰ স্থান বুলি গণ্য কৰা হয়। গতিকে এই স্থানত কেতিয়াও জোতা চেণ্ডেল বা আৱৰ্জনা সংগ্ৰহ কৰিব নালাগে। এনে কৰিলে ঘৰৰ ঋণাত্মক শক্তি বিয়পি পৰে আৰু ঘৰৰ আৰ্থিক অৱস্থা অৱনতি ঘটিবলৈ আৰম্ভ কৰে। বাস্তুৰ মতে ঘৰৰ উত্তৰ-পূব কোণত কেতিয়াও বাথৰুম বনাব নালাগে। অৰ্থাৎ ঘৰৰ উত্তৰ-পূব কোণত বাথৰুম বনালে সমস্যাৰ সৃষ্টি হয় বুলি বাস্তুশাস্ত্ৰই প্ৰমাণ কৰিছে। বিশ্বাস কৰা হয় যে ঈশ্বৰৰ বাসস্থান ঘৰৰ এই উত্তৰ-পূব কোণটোতেই থাকে আৰু একে ঠাইতে ধোৱাৰ কোঠা বনালে আপুনি শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। এনে কৰিলে আপোনাৰ সঞ্চয় ধনৰাশি বেমাৰত নষ্ট হ'বলৈ আৰম্ভ কৰে আৰু অতি সোনকালে ঘৰৰ আৰ্থিক অৱস্থা অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এই কাম কৰি আপুনি অজানিতে আপোনাৰ টকা হেৰুৱাবলগীয়া হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি পাকঘৰৰ সঠিক দিশ। পাকঘৰৰ কাষত কেতিয়াও শোৱাৰ কোঠা বনাব নালাগে। বিশেষকৈ নবিবাহিত দম্পতীৰ বাবে ঘৰৰ উত্তৰ-পূব কোণত কেতিয়াও শোৱাৰ কোঠা বনাব নালাগে। এনে কৰিলে সম্পৰ্কত অস্বস্তিৰ সৃষ্টি হয় আৰু অপ্ৰয়োজনীয় সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে কেতিয়াও পাকঘৰৰ কাষত শোৱাৰ কোঠা বনাব নালাগে। আচলতে এনেকুৱা হয় কাৰণ ঘৰৰ এই কোণটোতে পোনপটীয়াকৈ ভগৱান শিৱৰ স্থান বুলি গণ্য কৰা হয়। যদি এই ঠাইত শোৱাৰ কোঠা বনোৱা হয়, ঋণাত্মক শক্তি ঘৰলৈ আহে বুলি বিশ্বাস কৰা হয়। যদি আপুনিও আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধি বিচাৰে, আপুনি ঘৰখনৰ কিছুমান দিশ যত্ন লোৱাটো উচিত হয়। ইয়াৰ পিছতে পূজাস্থলী। বাস্তুশাস্ত্ৰ অনুসৰি পূজাস্থলী সদায় উত্তৰ-পূব কোণত বনাব লাগে। এই স্থানত কৰা পূজা সদায় ঈশ্বৰৰ গ্ৰহণযোগ্য বুলি কোৱা হৈছে আৰু ইয়াৰ দ্বাৰাই ঘৰৰ সুখ সমৃদ্ধিও বজাই ৰাখে। উত্তৰ-পূব কোণত ভগৱানৰ এখন সুন্দৰ ফটো বা মূৰ্তি ৰাখিব পাৰে, যিয়ে আপোনাৰ ঘৰৰ ধনাত্মক শক্তি বজাই ৰাখে। ইয়াৰ লগতে এই কোণটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে, যাতে ঘৰত নেতিবাচক শক্তি প্ৰৱেশ কৰিব নোৱাৰে। ঘৰৰ উত্তৰ-পূব কোণটো সদায় খালী কৰি ৰাখিব আৰু
তাত কোনো ধৰণৰ ডাঙৰ বস্তুৰে ভৰাই নাৰাখিব। কিন্তু এই ঠাইখনত সদায় যিকোনো পানীৰ উৎস যেনে কুঁৱা বা যিকোনো পানীৰ পাত্ৰ ৰখাৰ লগতে খোৱা পানীৰ বাবে উত্তম বুলি বাস্তুশাস্ত্ৰই প্ৰমাণ কৰিছে। যদি আপুনি ঘৰ নিৰ্মাণ কৰা নাই, তেন্তে ঘৰৰ এই কোণটো বিৰক্তিৰ অৱস্থাত কৰক। এই ঠাইডোখৰ আপোনাৰ শিশুটি অধ্যয়ন কৰা কক্ষৰ বাবে উত্তম বুলি কোৱা হৈছে। আপোনাৰ শিশুটিৰ পঢ়াৰ টেবুলখন সদায় উত্তৰ-পূব কোণত ৰাখিব লাগে। বিশ্বাস কৰা হয় যে শিশুৱে যেতিয়া এই দিশত বহি পঢ়া-শুনা কৰে, তেতিয়া সেই উত্তৰ-পূব কোণটোৱে তেওঁক পঢ়াৰ বাবে মনোনিৱেশ কৰাত সহায় কৰে। ঘৰৰ উত্তৰ-পূব কোণত এবিধ তুলসী গছ ৰোপণ কৰি নিয়মিতভাৱে পূজা কৰিলে আপুনিও বিশেষ সুবিধা লাভ কৰিব পাৰে বুলি কোৱা হৈছে। এইদৰে ঘৰৰ উত্তৰ-পূব কোণৰ লগত জড়িত আমাৰ এই ভিডিঅ'সমূহৰ পৰা বাস্তু অনুসৰণ কৰি আপুনি সুখ কঢ়িয়াই আনি ঘৰৰ পৰা ঋণাত্মক শক্তি খেদি পঠিয়াব পাৰে। যদি আপুনিও এই ভিডিঅ'টো চাই ভাল পালে, তেন্তে আন এজনকো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ এই JS মটিভেটৰ আছাম চেনেলৰ সৈতে সংযোগ হৈ থাকিব। ধন্যবাদ।